নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্টৰ বিষয় লৈ এটি বৃহৎ আৰু গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে অহাকালিলৈ 7 মাৰ্চ অৰ্থাৎ 7 মাৰ্চত আপোনালোকৰ ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু এই ৰিজাল্ট ঘোষণা কৰাৰ আগমুহূৰ্ততেই ADREৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট, সেই ৰিজাল্টৰ বিষয় লৈ SLRCৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ পাইছে আৰু এই নটিচখনৰ বিষয়ে মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধু বান্ধৱীসকল, আহক মই আপোনালোকক নটিচখন দেখুৱাবলৈ গৈ আছোঁ আৰু নটিচখনত কি লিখা হৈছে মই পোনপ্ৰথমে আপোনালোকক অসমীয়াত অনুবাদ কৰি জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, নটিচখনত লিখা হৈছে যে বিজ্ঞাপন অনুসৰি তৃতীয় শ্ৰেণীৰ বিভিন্ন পদৰ লিখিত পৰীক্ষাৰ OMR ভিত্তিক অস্থায়ী ফলাফল ভাইড নং লিয়া হৈছে। ইয়াতে তাৰিখ 30/10/2023ৰ অধীনত তৃতীয় শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত অহাকালি 7/3/2025 তাৰিখে আপোনালোকৰ ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু ফলাফলসমূহ ব্যক্তিগত প্ৰাৰ্থীয়ে অসম ৰাজ্যিক বিদ্যালয় বোৰ্ড DVI পূৰ্বৰ সেৱা অফিচিয়েল ৱেবছাইট অৰ্থাৎ www.site.sevaonline.org আৰু চৰকাৰী ৱেবছাইট www.assam.gov.in চাবলৈ পাৰিব। আৰু ইয়াতে কৈছে যে প্ৰাৰ্থীসকলে তেওঁলোকৰ এপ্লিকেশ্যন নম্বৰ আৰু আবেদন পূৰণৰ সময়ত ব্যৱহাৰ কৰা পাছৱৰ্ড লিখি এডমিট কাৰ্ড ডাউনলোড কৰি নিজৰ ফলাফল চাব পাৰিব। লিখিত পৰীক্ষাত OMR ভিত্তিক সফল পৰীক্ষাৰ্থীসকলে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষা আৰু নথি পত্ৰৰ পৰীক্ষণৰ বাবে হাজিৰ হ'ব লাগিব, যাৰ সবিশেষ পিছত অৱগত কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাৰ বাবে যোগ্য বুলি ঘোষণা কৰা পৰীক্ষাৰ্থীৰ ফলাফল সাময়িক আৰু বিজ্ঞাপনত নিৰ্ধাৰিত যোগ্যতাৰ মাপকাঠি আৰু অনলাইন আবেদন পূৰণৰ সময়ত কৰা নথি পত্ৰ আৰু ঘোষণাৰ সত্যতা পূৰণৰ ওপৰত নিৰ্ভৰশীল। পেপাৰ 3, পেপাৰ 4 আৰু পেপাৰ 5ৰ সন্দৰ্ভত প্ৰতিটো শ্ৰেণীৰ পদৰ কাট অফ মাৰ্ক একেদিনাই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড DV1 পূৰ্বৰ সেৱা অৰ্থাৎ www.site.sevaonline.org অফিচিয়েল ৱেবছাইটতো উপলব্ধ হ'ব। আৰু ইয়াতে আপোনালোকক NB দিয়া হৈছে। কোনো ধৰণৰ টাইপিং প্ৰিণ্টিং ভুলৰ বাবে আয়োগ দায়ী নহ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এই বিশেষ গুৰুত্বপূৰ্ণ কথাখিনি জানি লোৱাটো উচিত, কাৰণ অহাকালিলৈ আপোনালোকৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। তো ৰিজাল্ট ঘোষণা কৰাৰ আগমুহূৰ্তত আপোনালোকে এই গুৰুত্বপূৰ্ণ কথাখিনি জানি লোৱাটো দৰকাৰী। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ অহাকালিলৈ 7 তাৰিখ অৰ্থাৎ 7 মাৰ্চত অহাকালিলৈ আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। তো সকলো প্ৰাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰিলোঁ। তো বন্ধু বান্ধৱীসকল, এই আছিল ADREৰ বিষয় লৈ SLRCৰ ফালৰ পৰা ওলোৱা এখন নটিচৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ADREৰ বিষয় লৈ এনে কিছু ভিডিঅ' পাই থাকিবৰ কাৰণে বন্ধু বান্ধৱীসকলে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।